আছে মই এনেকৈ ভোট দিবলৈ আহিছোঁ আৰু এতিয়ালৈকে ইয়াত যিটো ৰাইজৰ উৎসাহ দেখা পাইছোঁ একদম কাহিনী পোৱাতেই বহু লোক ওলাই আহিছে ভোট দিবলৈ আৰু এইবাৰ আমি নগৰ লোকসভা সমষ্টিত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু এলেকাত ৰাইজৰ উৎসাহটো যথেষ্ট ভাল আশাব্যঞ্জক কাৰণ তেওঁলোক এইবাৰ মোক লৈ যথেষ্ট উৎসাহী আৰু তেওঁলোকে মোক ভোট দিবলৈ বহু লোক যিসকলে ডিমাপুৰত কাম কৰে কেৰেলাত মাদ্ৰাছ চেন্নাই তাতে কাম কৰে বহু লোকে ফ্লাইটত আহি গৈছে তেওঁলোকে মোক কৈছে যে আপোনাক ভোট দিবলৈ আমি আহিছিলোঁ গতিকে আমি এটা আশা কৰিছোঁ যে এইবাৰ আমাৰ কাষ্টিং ৰেটটো অলপ বেছি হ'ব কাৰণ ৰাইজৰ যিটো উৎসাহ উদ্দীপনা আৰু মোক ভোট দিয়াৰ যিটো আগ্ৰহ মই ভাবিছোঁ যে এইবাৰ কাষ্টিং বেছি হ'ব দূৰত থকা মানুহো বহুত আহিব গতিকে সেই কথাটো মোৰ কাৰণে এটা ভাল খবৰ হ'ব আৰু আশা কৰোঁ যে এই সামগ্ৰিকভাৱে এই সকলো কথাই মোক যথেষ্ট সহায় কৰিব আৰু মই বিপুল ভোটত জয়লাভ কৰিম। আপোনাৰ মূল প্ৰতিদ্বন্দ্বী মোৰ কণ্টেষ্টটো বিজেপিৰ সুৰেশ বৰাৰ লগত হ'ব আৰু সুৰেশ বৰাৰ অন্ততঃ 2-3 লাখ ভোটৰ ব্যৱধানত মই জয়লাভ কৰিম বুলি আশা আছে মই এনেকৈ ভোট দিবলৈ আহিছোঁ আৰু এতিয়ালৈকে ইয়াত যিটো ৰাইজৰ উৎসাহ দেখা পাইছোঁ একদম কাহিনী পোৱাতেই বহু লোক ওলাই আহিছে ভোট দিবলৈ আৰু এইবাৰ আমি নগৰ লোকসভা সমষ্টিত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু এলেকাত ৰাইজৰ উৎসাহটো যথেষ্ট ভাল আশাব্যঞ্জক কাৰণ তেওঁলোক এইবাৰ মোক লৈ যথেষ্ট উৎসাহী আৰু তেওঁলোকে মোক ভোট দিবলৈ বহু লোক যিসকলে ডিমাপুৰত কাম কৰে কেৰেলাত মাদ্ৰাছ চেন্নাই তাতে কাম কৰে বহু লোকে ফ্লাইটত আহি গৈছে তেওঁলোকে মোক কৈছে যে আপোনাক ভোট দিবলৈ আমি আহিছিলোঁ গতিকে আমি এটা আশা কৰিছোঁ যে এইবাৰ আমাৰ কাষ্টিং ৰেটটো অলপ বেছি হ'ব কাৰণ ৰাইজৰ যিটো উৎসাহ উদ্দীপনা আৰু মোক ভোট দিয়াৰ যিটো আগ্ৰহ মই ভাবিছোঁ যে এইবাৰ কাষ্টিং বেছি হ'ব দূৰত থকা মানুহো বহুত আহিব গতিকে সেই কথাটো মোৰ কাৰণে এটা ভাল খবৰ হ'ব আৰু আশা কৰোঁ যে এই সামগ্ৰিকভাৱে এই সকলো কথাই মোক যথেষ্ট সহায় কৰিব আৰু মই বিপুল ভোটত জয়লাভ কৰিম। আপোনাৰ মূল প্ৰতিদ্বন্দ্বী মোৰ কণ্টেষ্টটো বিজেপিৰ সুৰেশ বৰাৰ লগত হ'ব আৰু সুৰেশ বৰাৰ অন্ততঃ 2-3 লাখ ভোটৰ ব্যৱধানত মই জয়লাভ কৰিম বুলি আশা কৰোঁ।